Why? You are a teacher. কথা এটা সুধিব লাগিছো দেই ইয়াত বিএলও কোন আছে আপনার কাম কি আছে হয় স্যার রব আপনি বিএলও স্যার কথাটা আপনার কাম কি আছে আপনার এটা দায়িত্ব দিছে আপনার সরকারি যিবোৰ ভোটার কাগজ দিছিলে সেটা ঘরে ঘরে বিলাব দিছিলে আপনি বিলালে নে রব রব আপনি বিলালে নে আপনি কাগজ ছিনি কি করলে আপনি যদি নাই বিলোৱা কাগজ ছিনি লৈ আজি ইয়াত বহিব লাগিছিলে টেবুলে আপনি কি করলে কোন ওয়ার্ড মেম্বার এটা ওয়ার্ড মেম্বার কোন আছে আপনি বিজেপি কার্যালয়ত ভোটার কাগজ ছিনি কিয় দিলে আপনার সরকারে দায়িত্ব দিছে মানুহক দিবলে আপনি ভোটার কাগজ ছিনি ইয়াত টেবুল লৈ বহি রাজ্যক বিলাব লাগিছিলে আপনি বিজেপি কার্যালয়ত কিয় দিছে আপনি কক আমাক সেইটো লাগিব আপনি আপনাক আজি সরকারে দায়িত্ব দিছে সরকারিভাবে আপনি টেবুল যদি ঘরে ঘরে যাব না ঘরে আপনি সরকারিভাবে ইয়াত টেবুল বিলাব লাগিছিলে কিন্তু আপনি এই ভোটার কাগজ ছিনি নিজে নিবিলাই বিজেপি কার্যালয়ত কিয় দিছে আজি সেইটো উত্তর দিয়ক আমাক উত্তর দিয়ক আপনি কক আপনার কাম কি আপনি ইয়াত কিয় রয়ে আছে আপনি কিয় বিলাইছে সেইটো কক উত্তর দিয়ক স্যার ভোট বন্ধ করক ভোট এতিয়া বন্ধ করক আমাকে উত্তর দেব মিডিয়া ফোন কর রব ভোট বন্ধ করক এতিয়া নহব এইটো একপক্ষ কারবার কিয় হয়েছে আপনি ইয়ার উত্তর দিয়ক রব আমাক যাব লাগিব মই ভিডিও করে আছো তাত কার্যালয়ত আপনি কিয় করব আপনি এজন সরকারি বিষয়া এটা ওয়ার্ড মেম্বার নাই এতিয়া ওয়ার্ড মেম্বার কোন আছে যদি ওয়ার্ড মেম্বার আছে তাতে পঞ্চায়েতের ভোট আজি কি হয়েছে ইলেকশন কি হয়েছে উত্তর দিয়ক উত্তর দিয়ক আপনি মিডিয়া মত কিয় হব মিডিয়া মত এতিয়া মত আপনি উত্তর দিয়ক কেলে এটা কার্যালয়ত দিব আপনি কিয় আপনার দায়িত্ব কি আছে আপনার কেলে জানিব আপনাক এসডিও কার্যালয়ের পৰা দিছে আপনাক রাজ্যক বিলাবলে আপনি এটা কার্যালয় নয় এটা আনিব নোৱাৰে এতিয়া তোল সেই অফিসৰ পৰা কাগজ ছিনি উঠিব নালাগে আমাৰ দুজনমান থাক তাৰ পৰা কাগজ ছিনি গাইব নালাগে মই ভিডিঅ' কৰি আনিছো তাৰ পৰা কিয় Why? You are a teacher. কিয় হব কেলে কৰিব পাৰিব আপুনি কেলে ভুল কৰিব এটা ডাঙৰ গণতন্ত্ৰ দেশ হয় সবৰ গণতন্ত্ৰ নাগৰিক অধিকাৰ আছে আপুনি একপক্ষ কিয় কৰিব কোনে আপোনাক দিলে অধিকাৰ কওক জবাব দিয়ক Excuse me. 1 minute please. ভোট বন্ধ রাখিব আপনার এজন কর্মচারী কিয় তেনে করব পারে আমাকে উত্তর লাগিব আপনি কিয় করব কি হল স্যার মই রাতিপুৱা আহিছো ভোট দিবলৈ আপোনালোকে জানে যে প্রত্যেকটো ভোটার সেন্টাৰত এজন বিএলও থাকে আগতে আপোনাৰ অঙ্গনবাড়ী কর্মী আছিলে অঙ্গনবাড়ী কর্মীবিলাকে যেতিয়া বিএলও আছিলে তেওঁলোকে এটা প্রত্যেক মানুহৰ ভোটাৰ এগেইনষ্টত এখন ভোটাৰ তালিকা এটা কপি দিছিলে যদি কাৰোবাৰ ভোটাৰ তালিকাটো বিচাৰি ভোটাৰ এই কাৰ্ডটো বিচাৰি নাপায় সেইখন লৈ আহিলেও ভোটাৰ আইডি হিচাপে ব্যৱহাৰ কৰি ভোট দিয়ে কিন্তু আজি আমি গম পালোঁ যে এই অঙ্গনবাড়ী কৰ্মীবিলাক নাই এজন শিক্ষকক দিছে তাৰপিছত মই সেই বস্তুটো আমি নাই পোৱা তদন্ত কৰিছোঁ তদন্ত কৰোঁতে মানে দেখিছোঁ যে আমাৰ কাষতে এটা নিৰ্বাচনী কাৰ্যালয়ত সেইখিনি দিয়া দেখি মই অকণমান মানে বস্তুটো অলপ আচৰিত প্ৰকাশ কৰিছোঁ যে এইটো বিএলঅ'ৰ কাম চৰকাৰী বিষয়াৰ কাম এইটো তাত কেনেকৈ আছে তাত গৈ মই সুধিলোঁ বিএলঅ' কোন মই বিএলঅ'জনক চিনিও নাপাওঁ তাত গৈ মই সুধিলোঁ বিএলঅ' কোন তেখেতে এজন ওলাইছে ৰন্টু বৰগোহাঁই নেকি তেওঁ কৈছে মই হয় মই ক'লোঁ তেওঁক সুধিলোঁ আপোনাৰ দায়িত্ব কি তেখেতে ক'লে মোক একো দায়িত্ব দিয়া নাই একো দায়িত্ব দিয়া নাই যদি আপুনি ইয়াত কেলৈ থাকিব মোৰ মানে অলপ খঙো উঠিলে মই বোলো আপোনাকতো এটা দায়িত্ব দিছে কাৰণ আমি জানো এজন বিএলঅ'ক দিয়ে চৰকাৰে প্ৰত্যেকটো ভোটাৰ এগেইনষ্টত এটা আইডি প্ৰুফৰ কপি এটা দি পঠিয়ায় সেইটো ঘৰে ঘৰে দিব লাগে তেওঁ দিয়া নাই তেতিয়া মই তেওঁক সুধিলোঁ আপুনি সেইটো কি কৰিলে তেখেতে কৰিলে ৱাৰ্ড মেম্বাৰক দিলোঁ তেতিয়া মই আৰু আৱেগিক হ'লোঁ কাৰণ বৰ্তমানটো ৱাৰ্ড মেম্বাৰ নাই কাৰণ এজন নতুন ৱাৰ্ড মেম্বাৰ নিৰ্বাচিত কৰিবৰ কাৰণে আজি ইলেকশ্যনটো পাতিছে তো ৱাৰ্ড মেম্বাৰ নাই তেওঁ কেনেকৈ দিব ৱাৰ্ড মেম্বাৰ কোন ৱাৰ্ড মেম্বাৰক দিলে তেওঁ কৈছে মই ৱাৰ্ড মেম্বাৰ সেইটোতো হ'বই নোৱাৰে মই তেওঁক ক'লোঁ আপুনি এজন শিক্ষিত শিক্ষক হৈ এজন বিএলঅ' হৈ আপুনি ইয়াত এখন টেবুল লৈ বহিব লাগিছিলে টেবুল লৈ নবহি আপুনি ভিতৰত বহি আছে আৰু সেই কাগজ পত্ৰখিনি চৰকাৰী কাগজপত্ৰখিনি আপুনি এটা নিৰ্বাচনী কাৰ্যালয়ত কিয় দি দিছে সেইটো দিব নালাগে মোৰ খং উঠিলে খঙতে তেওঁক অলপ চিঞৰ-বাখৰ কৰিলোঁ তাৰ কাৰণে মই মোৰ ভুল স্বীকাৰ কৰিছোঁ মই খং কৰিব নালাগিছিলে কিন্তু আৱেগিক হৈ পেলাই খঙত তেওঁক মই বকিলোঁ অলপ চিঞৰ কৰিলোঁ আপুনিতো কেলৈ কৰিলে এইটো ভুল কৰিব নালাগে আপুনি কি কাৰণত কৰিলে তেতিয়া মোক কৈছে মোৰ ভুল হৈ গ'ল তাৰপৰা তেওঁ সেইটো কৰিলে মোৰ তাৰ পৰা সন্দেহ হয় যে এটা নিৰ্বাচন মানে এটা ৰাজনৈতিক দলক তেওঁ ভিতৰি ছাপোৰ্ট কৰি বস্তুখিনি তাত দি দিছে সেই তেনেকুৱা এটা ভাৱ অহাৰ কাৰণে মোৰ খং উঠিলে খঙতে মই তেওঁক
হয়তো অলপ মানে উচ্চ স্তৰে ক'লোঁ, তাৰ কাৰণে মই আপোনালোকৰ যোগেদি ক্ষমা প্ৰাৰ্থী। আৰু টাইমটো মই চাব লাগিব, ইমানটা মনত নাই, প্ৰায় 9:55 মান হৈছে। হয়, চলি আছিলে। মই খঙতে মানে কি প্ৰিজাইডিং অফিচাৰক ক'লোঁ যে তেখেতে ইয়াত বহি আছে আৰু তেখেত কাগজবিলাক ভিতৰত দিছে, তেখেত বিলোৱা নাই। খঙতে ক'লোঁ অকণ দেৰি কাৰণে ভোটটো বন্ধ কৰি দিয়ক। কিন্তু ৰাইজে ক'লে ভোট বন্ধ কৰি, তেতিয়া মই আকৌ নালাগেও বুলি ক'লোঁ, ঠিকে আছে চলি থাকক, কিন্তু তেখেতে বস্তুবিলাক আনি টেবুল এখন লৈ নিজে বহক। বিএলঅ'জনে ভোট কেন্দ্ৰৰ ভিতৰত চকী লৈ বহি আছে, টেবুল লৈ বহা নাই। আৰু ইয়াৰ পৰা প্ৰায় 50 চেণ্টিমিটাৰমান আঁতৰত এটা নিৰ্বাচনী কাৰ্যালয়ত তেখেতৰ যিখিনি কাগজ বিতৰণ কৰিবলৈ তাত দিয়া আছে, সেইটো বিজেপি কাৰ্যালয় আছিলে, নিৰ্বাচনী কাৰ্যালয়। ইয়াৰ পৰা 50 চেণ্টিমিটাৰ আঁতৰত আছে। মোৰ মানে আমাৰ এইখিনি চৰকাৰীভাৱে চিঠি দিছিলে, চিঠিখিনি মানে 1007টা আছিলে। 7টাৰ ভিতৰত আমাৰ ছুপাৰভাইজাৰে দিছে মানে 9:30 বজাত দিলে। মই কালিও দিলোঁ, পৰহিও দিলোঁ, দি মেলি যিমানটো পাৰোঁ মই দিলোঁ সকলোখিনি। তাৰপাছতে অলপ থাকি গ'ল। এজন মানে আছিলে মোৰ চিনাকি সঞ্জয় ৰাজা বুলি কয়, তেওঁক মানে কাষৰ যিকেইজন মানে ভোটাৰ আছে তেওঁলোকক চিঠি পত্ৰ মই দি দিবলৈ ক'ল। তেওঁ বোলে দিয়ক, মই এইখিনি আপোনাক সহায় কৰি দিম, সেই বুলিয়ে ক'লে। গতিকে মই দিলোঁ, সেইটোৱে কথা। বিজেপি কাৰ্যালয়ত আছিলে কাৰ্যালয়ত সেইটো মই কথা জানি নাপাওঁ। ধৰি লওক তেওঁ ক'লে মই দি দিলোঁ, তেওঁ ঘৰৰ কাষৰ কেইজনক ফালি মেলি দি দিলোঁ যে মই এইকেইজন দি দিম বুলি ক'লে। আৰু তেওঁ যে সেইটো বিলাইছে যে কাৰ্যালয়ত বিলাইছে, সেই কথাটো মই জ্ঞাত নহয়। হয়, সেইটো জ্ঞাত নহয়। মই প্ৰায় আপোনাৰ 1000 ভিতৰত 400 ওপৰত মই বিলাই দিলোঁ। বাকীখিনি নাই দিয়া আছে। 1000 আপোনাৰ 7জন আছে। মই 400, 450, 500 বিলালোঁ। তেওঁ মানে ৱাৰ্ড মেম্বাৰে আছিলে আগতে, চিনি পাওঁ। ধৰি লওক আহে মেলে প্ৰতিটো ক্ষেত্ৰতে কিবা এটা হ'লে তেওঁলোকৰ ওচৰতে সহায় ল'বলগীয়া হয়। এইটো কাৰণে যে মই নতুন বিয়লোঁ, গোটেইখিনি মানুহ মই চিনি নাপাওঁ। ধৰি লওক বোলে আমুক মানুহজন জীয়াই আছে বা কিবা এটা হ'লে তেওঁ মই সুধো কথা খায়, তেওঁৰ পৰা মই পৰামৰ্শ লওঁ। অভিযোগ উত্থাপন হৈছে যে আপুনি কাগজ নিদিলে, বিজেপিৰ কাৰ্যালয়ত আপুনি কাগজ দিলে, এই সম্পৰ্কত কি ক'ব? সেই সম্পৰ্কটো মই তাকেই কৈছোঁ যে মই কাগজবিলাক বিলালোঁ, গোটেইখিনি বিলোৱাটো মোৰ সম্ভৱ নহয়। এজন মানুহে কাৰণ 1007খন 2টা দিনত বিলোৱাটো সম্ভৱ নহয়। গতিকে তেওঁলোকৰ কাষৰ মই যিকেইজন মানুহ আছিলে সেইকেইখনে মই তেওঁ দি দিম বুলি ক'লে মোক ফালি দিছিলোঁ। বাকী সেইটো মই কথা জ্ঞাত নহয় যে তেওঁ যে লৈ আনি যে অফিচত বিলাইছে। কাৰণ মই ৰাতি দিছোঁ। ধৰি লওক মইতো ধৰি লওক ঘৰলৈ গ'লোগৈ যে, আৰু তালৈ যোৱা নাই, আহি পিনি মইতো ইয়াতে আছোঁ।